মুখ্যমন্ত্ৰী হিমন্তই ভুল কৰিলে নেকি? বিজেপিত গৃহকন্দল। বিজেপিত কন্দল হোৱাৰ মূল কাৰণটো হৈছে কংগ্ৰেছ ত্যাগী বিজেপিত যোগদান কৰা ভূপেন বৰা। ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ ফলতেই বিজেপিত লাগিছে কেনা। মুখ্যমন্ত্ৰী হিমন্তই লোৱা এটা সিদ্ধান্ত, যি সিদ্ধান্তৰ বাবে এতিয়া গৃহকন্দল হৈছে বিজেপিত। মুখ্যমন্ত্ৰীৰ মতে বিজেপিৰ ভালৰ বাবে আনিলে ভূপেন বৰাক দলটোলৈ, কিন্তু ভূপেন বৰাক লৈ অসন্তুষ্ট এতিয়া একাংশ বিজেপি কৰ্মী। বিহপুৰীয়াত ৰাইজে নিবিচাৰে ভূপেন বৰাক। বিধায়ক অমিয় কুমাৰ ভূঞাই চিনি নাপায় বিজেপি ভূপেন বৰাক। মহিলাৰ সৈতে অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগ আছে বৰাৰ বিৰুদ্ধে। বিজেপিত কইনা হিচাপে আহি সন্মানহে খেদাইছে নেকি ভূপেন বৰাই? ভূপেন বৰা বিজেপিত যোগদান কৰাৰ বাবে বিপদত পৰিব নেকি দলটো? বিপদত পৰিব নেকি সৰ্বশক্তিমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ বাবে একাংশই আনকি ত্যাগ কৰিছে বিজেপি। খুদ মুখ্যমন্ত্ৰী হিমন্তৰ মুখৰ আগত ভূপেন বৰাক দিলে মুৰ্দাবাদ ধ্বনি। কি হ'ব বিজেপিতো ভূপেন বৰাৰ ভৱিষ্যত? ৰাইজৰ ৰোষত পৰিছে ভূপেন বৰা। পাৰিবনে মুখ্যমন্ত্ৰী হিমন্তই ৰক্ষণাবেক্ষণ দিব বৰাক? দলটোত হোৱা অন্তকন্দলক নাশ কৰিব পাৰিবনে মুখ্যমন্ত্ৰী শৰ্মাই? নে দলটোৰ মূল অশান্ত হোৱা কাৰণ হিচাপে পৰিগণিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত? জনপ্ৰিয়তা অৰ্জন কৰা মুখ্যমন্ত্ৰী হিমন্তৰ এটা সিদ্ধান্তৰ বাবে বিজেপিত লাগিছে নেকি আউল? বিজেপিত সন্মান পোৱাৰ উদ্দেশ্যে আহি বৰা এতিয়া পৰিছে ৰোষত। কেনেকৈ মুখ্যমন্ত্ৰীয়ে এই সকলো সমাধান কৰিব এতিয়া সেইটোহে সময়ত দেখা যাব। নিউজ ডেস্ক ৰিপৰ্ট, টাইম প্লাছ 24।